প্রবলেমটা প্রত্যেক বছর একটা সিজনে যে কোনো একটা সিজনে হয় হয়তো সামার ভ্যাকেশনে হয়তো উইন্টার ভ্যাকেশনে হয় আমরা অনেক দূর দূর থেকে আগেও জল টেনে নিয়ে আসি এখনো তো আজকে এখান থেকে নিয়ে যদি খারাপ হয় সেটা আগেও শুনেছি আমি গত বছর আমি মোটর 2 বছর 3 বছর একবার হলে একটা আলাদা কথা প্রত্যেক বছর বছর প্রবলেম ফেস করাটা যখন আমি এটা কথা সুধিব বিচাৰিছো যে ছট পূজাৰ কাৰণে পানী যোগান ৰৈ যাব পাৰে নেকি প্ৰথম কথাটো দ্বিতীয় কথাটো হ'ল যে চৰকাৰৰ ইয়াত কৰ্মচাৰী নাই কিয় আকৌ ৰিপিট কৰিছো তৃতীয় কথাটো হ'ল গভৰ্ণমেণ্টৰ পৰা ফাণ্ড কিয় নাই এইটো পাব্লিক কমিটি কেনেকৈ হৈ থাকিব পাৰে পানীৰ যোগানত য'ত 50 টকাকৈ মানুহে পইচা দিব লাগে গভৰ্ণমেণ্টে ফাণ্ডিং কিয় দিয়া নাই গভৰ্ণমেণ্টৰ ফাণ্ডিং যদি আহে তেতিয়া ইয়াত যদি দুটা মটৰ দৰকাৰ আছে প্ৰায় 1 লাখ 1.5 লাখ টকা মান লাগিব এইটো মানুহে গোটাই দিব নে পানীৰ দায়িত্বটো চৰকাৰৰ যে এজেণ্টটো কি আছিলে বা কি হয় এইবিলাক প্ৰশ্নৰ আনচাৰ আমাক লাগে আছো পানী যোগান আঁচনিত লিডু কলপাৰাত যোৱা 5 দিনৰ ওপৰ হৈ গ'ল যে ইয়াত পানী যোগান দিয়া নাই কাৰণটো হৈছে যে মটৰ হয়তো বেয়া হ'ল বা হয়তো কিবা বেলেগ হেৰি হ'ব পাৰে গম পোৱা নাই এতিয়ালৈকে ইয়াত ইঞ্জিনিয়াৰ অহা নাই কি কাৰণ কি অসুবিধা সেইবিলাক গম পোৱা নাই আচৰিত কথাটো হ'ল যে ইয়াত অকল এজন এমপ্লয় আছে এজন কৰ্মচাৰী তেখেতে চলাই আছে এতিয়া তেখেতে ইঞ্জিনিয়াৰিঙৰ কামো কৰিব বাকি চোৱা চিতাও কৰিব তেনেকৈ হ'ব পাৰে নেকি আমাক কোৱা হৈছে যে যিজন ইয়াত আহি মানে ইঞ্জিনিয়াৰ হেৰি কৰিব চেক কৰিব বা চাব তেখেতসকল বোলে ইয়াত এইকাৰণে আহিব পৰা নাই যিহেতু ছট পূজা চলি আছে ছট পূজা চলি থাকিলে কি পানীৰ কাম নহ'ব নেকি পানীটো কিমান ইম্পৰ্টেণ্ট বস্তু আজি মানুহ ঘৰত মানে টয়লেট যাবলৈ পানী নাই খাবলৈ পানী নাই গা ধুবলৈ পানী নাই কি কৰিব মানে ইয়াত চৰকাৰে ইয়াত নিযুক্তি দি এক্সট্ৰা কৰ্মচাৰী ৰাখিব লাগে ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্টৰ যদি নাই তেতিয়াহ'লে নিযুক্তি দিব লাগে ইঞ্জিনিয়াৰৰ আৰু এই বস্তুটো ইমান গাফিলতি হৈছে আপোনালোকে চাওক এই যে টেংকটো আছে ওপৰৰ এই টেংকটো হ'ল জেজেএমৰ আণ্ডাৰত আজিলৈকে অপাৰেশ্যনেল হোৱা নাই কিয় অপাৰেশ্যনেল হোৱা নাই কি কৰিছে টেংকটো বনাই এতিয়া সৰিবলৈ হ'ল চাগে চাওক গতিকে আমাৰ কথাটো হ'ল অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেশ্যন অল ইণ্ডিয়া কিষাণ সভা অল ইণ্ডিয়া ইউথ ফেডাৰেশ্যনে আমি দাবী জনাইছো যে এই মানে পানীৰ বস্তুটো যাতে গাফিলতি নকৰে আজি ৰাইজে যদি পানীৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু কি বাকী থাকিলে কওক গতিকে আমাৰ দাবী যে কালিৰ ভিতৰত এইটো ঠিক হ'ব লাগিব যদি কালিৰ ভিতৰত ঠিক নহয় আমি সকলোৱে ইয়াত যিমান ৰাইজ আছো এই এৰিয়া কিন্তু আমি এই হেৰিত আমি এটা প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য আপোনালোকে কিবা ক'ব আজি 5 দিনৰ ওপৰত হৈ গ'ল আমাৰ পানী নাই আমাৰ মাইকী মানুহকেইটা ইমান কষ্ট হৈ আছে ইমান দূৰৰ পৰা পানী টানি আনিছো এইটো কি সম্ভৱ হয় নেকি গোটেই আমি গা ধুবলৈ পানী নাই খাবলৈ পানী নাই একোৱে পানী নাই ইমান দূৰৰ পৰা ইমান ঘৰ দূৰ আমি এইবোৰ পানী টানি টানি লৈ গৈছো আজি গা বেয়া হৈ আছে আজি কালি কোনে টানিব এনেকুৱা অৱস্থা আজি ঠিক কৰিব বুলি কৈছে কালি ঠিক কৰিব বুলি কৈছে অহাই নাই এতিয়ালৈকে এতিয়া কি কৰিম এইটো আশাতে বহি আছো যে আজি হ'ব কালিয়ে হ'ব কি কৰিম এতিয়া এইটো সেইকাৰণে আজি এনেকুৱা ব্যৱস্থা কৰিবলৈ বাধ্য হলো আমি কালে পানীটো লাগে আমাৰ সেইটোৱে আমি আবেদন কৰিছো পৰাই লৈ গৈছো ইয়াৰ পৰা পানীটো ইয়াৰ পৰা লৈছে বেলেগৰ ঘৰৰ পৰা বেলেগে বেয়া পায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত